ওয়ারে অদিতি নন্দন ইন্দ্র ও করি দেবতা মন্ডল দেবরাজ ইন্দ্রময় হরগর রচা প্রকৃতির সমস্ত রূপ সম্মিলিত করে বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরে সাম্রাজ্য। দেবরাজ দেবগণ দেবরাজ মন প্রাণ জোর করা মলয়ার মাঝে মাঝে ভাহি আহে কোকিলর মাত অজস্র ভ্রমরে পান করে মৌরক কাননের মাঝে। দেবগণ দেবরাজ স্বর্গীয় চ্যুতিরে ভরা এই অমরাবতীপুর নুহে জানু দেবতার আপন সম্পদ। দেবরাজ কিন্তু দেবগণ দেবরাজ প্রজাপিতা ব্রহ্মাদেবর মুখর পরাময় পারিছু জানিব পিতামূর কাশ্যপর রক্ষক বয়ে মুক্তি দিয়ে জন্ম দিলে তুতি দৈত্য মহা ভয়ঙ্কর। দেবরাজ আৰু নাম তলে সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। নাজানো পুনৰ কি দেৱতাৰ ঘটে অঘটন। দেবরাজ তাৰ বাবে আপুনি নহব চিন্তিত। সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দন। দেবরাজ দেবতার যজ্ঞ কৌরপদ দেবপুরী মরিছে দানব দৈত্য মাতা দিতি আজি উদ মাদিনী হৈ গুরু শুক্রাচার্য ব্রাহ্মণৰ চাপিছে ওচৰ গুৰু শুক্ৰই
নিঃস্বার্থ পুরাবর ক্ষেত না নানাভাবে কুমন্ত্রণা দিয়ে দানবক দেইছে উদগনি ই অতি সত্য কথা দেৱৰাজ ঈৰ্ষানলে দত্ত হৈ সত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা দেবরাজ দেৱমাতা অদিতিৰ অহিষ চিন্তাই হ'ল একমাত্ৰ কাম্য জীৱনৰ যেই কি নহওক লাগে দেবরাজ তাৰ বাবে সচকিত নহয় দেৱতা হা! সময়ত দেখা যাব কিমান কিমান শক্তিশালী সেই দিতিনন্দন হয় হওক শত শত দৈত্যৰ জনম ময়ো ৩৩ কোটি দেৱতাৰ পালক দেৱ পুৰন্দৰ হয় হওক শত শত দৈত্যৰ জনম তাৰ বাবে অলপো নকৰিবা আশংকা কাৰণ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি এই দেৱতাৰ সহায় লক্ষ 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 দৈত্য মিলিলেও নোৱাৰে কৰিব একো অনিষ্ট সাধন তথাপিও দেৱৰাজ দিয়ে যদি অনুমতি এটি কথা ক'ব খোজো মই কোৱা বিশ্বকৰ্মা আনন্দেৰে মই তোমাক দিলো অনুমতি দেৱৰাজ ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ হা চিন্তা কৰি এই সমগ্ৰ বিশ্বৰ অমৰাৱতী নগৰৰ চৌপাশ ঘেৰাই নিৰ্মাণ কৰিমেক অভেদ্য দেৱাল উত্তম ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবাল মুকুতাৰে গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ সুন্দৰ পাচিৰ অলংগ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনী মই কৰিম নিৰ্মাণ ধন্য ধন্য বিশ্বকৰ্মা শতবাৰ প্ৰশংসিছো তোমাক ভাগ্য বলে পালো আমি তোমাৰ হেন শ্ৰেষ্ঠ শিল্পী এই দেৱ সমাজত বিশ্বকৰ্মা দেৱৰাজ তোমাৰ হাতেৰে গঢ়া এই অমৰাৱতীপুৰ জিলিকিব চিৰদিন স্মৃতি চিহ্ন হৈ তোমাৰ এই জয় গান গায় জয় দেৱৰাজ ইন্দৰ জয় দেৱৰাজ ইন্দৰ জয় দেৱৰাজ ইন্দৰ বাৰু দেৱগণ দেবরাজ নিৰ্দেশৰ মই কৰোঁ আলস্যৰ বিষয় গতিকে ব'লা যাওঁ এবে সকলোতে আপোন কৰ্তব্য বলক দেবরাজ
সর্বেসাঙ্গী কল্যাণ মস্তু। দেওর আপোনাৰ আগমনে পৰম পবিত্ৰ কৰিলে আজি এই অমৰাৱতীপুৰ। বাৰু কওকচোন দেৱৰ্ষি, আছে জানো আজি কিবা নতুন সংবাদ? বাপু, বর্তমানে নাই কোনো নতুন সংবাদ, কিন্তু কিন্তু ভৱিষ্যৎবাণীটা বুটলি আনিছে মই মৰতৰ পৰা। মানিদত্য ভয়ংকৰ হিৰণ্য কক্ষিবু তাৰে এই সহোদৰ ভাতৃ হিৰণ্যাক্ষপিৰে ভৱিষ্যৎ আতংকৰ কৰিছে সূচনা। প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন জয়ো বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত ধৰ হৰিকম্পমান হৈ বসুমতী আজি আই নিজেই আউলি বাউলি নাৰায়ণ। দেৱৰ্ষি, দেৱৰ্ষি, বসুমতী নিজে আজি আউলি বাউলি। দেৱৰ্ষি, দানৱৰ সেই নিষ্ফল গৰ্জনক এই দেৱতাৰ জানো কিবা হ'ব পকাই? অপকাৰ দেৱৰ্ষি, অপকাৰ। দেৱতাৰ অপকাৰ। দেৱৰ্ষি, দেৱতাৰ অপকাৰ। দেৱৰ্ষি, তুমিয়ে কোৱাচোন বাৰু। চলো চাম দেৱৰ্ষি, বিশ্ব ভৰি হয় যদি তুই তবি বিশ্বৰ বুকুৰ পৰা ৰব জানো তোমাৰ অমৰাতে ভিন্ন ৰূপ লৈ দেৱৰ্ষি, পুৰাকেৰে যাব পুৰন্দৰ যত মানে দেৱতা মণ্ডলী। স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ দক্ষ ৰক্ষকন সৰ্বকিন্নর সকলোকে লক্ষ্য কৰি কিন্তু প্ৰবল বেগেৰে আহি আছে সৌ হিৰণ্যাক্ষপি। সেইবাবে পৃথিৱীতে অবিলম্বে কৰা প্ৰতিকাৰ দেৱৰ্ষি, ধ্বংস হ'ব অমৰাৱতী।